চলি আছে ৰাইজৰ মাজত আছোঁ ৰাইজৰ আবেগ অনুভূতিবোৰৰ বুজ লৈছোঁ তেওঁলোকৰ সমস্যাৰ বুজ লৈছোঁ যিমান পাৰোঁ ৰাইজৰ কাষ চাপিবৰ চেষ্টা কৰিছোঁ সৰু সৰু সভা কৰিছোঁ আপোনাৰ ব্যক্তিগত হিচাপে লগ কৰিছোঁ ঘৰে ঘৰে গৈ ভাল সঁহাৰি পাইছোঁ আশাবাদী আমি সুন্দৰ ফলাফল ডিমৰীয়াত আমি পাম দুখৰ কথা এইটোৱে যে ৭৮ বছৰ ৭৯ বছৰ হ'ল স্বাধীনতাৰ পাছত কিছুদিন আগলৈ এইটো ৰাজধানী সমষ্টি আছিল কিন্তু আপুনি বাট পথৰ কথাই ক'ব নে খোৱা পানীৰ কথাই ক'ব বা ডক্টৰ মেডিকেল আছে ডক্টৰ নাই স্কুল আছে শিক্ষক নাই কেৱল ডিমৰীয়াত নাই সমস্যাৰে জৰ্জৰিত এটা অঞ্চল আমি ৰাইজে আমাক আগুৱাই নিছে আমি ইয়াৰে স্থানীয় ল'ৰা ইয়াতেই ডাঙৰ দীঘল হৈছোঁ ৰাইজে এটা আশা কৰি পেলাই আমাক আগুৱাই নিছে নিশ্চয় অনাগত দিনত ৰাইজৰ লগত থাকি ৰাইজৰ মাজৰ পৰা ৰাইজৰ হৈ তেওঁলোকৰ দিহা পৰামৰ্শ মতে তেওঁ সমস্যাবোৰ আমি সমাধান কৰাৰ চেষ্টা কৰিম আৰু ডিমৰীয়াখনক উন্নত কৰাৰ চেষ্টা কৰিম এতিয়া আমাৰতো ইয়াতে 5জন আছে কিন্তু 2 নম্বৰত কোনোবা থাকিব আৰু মই সেইটো নাজানো কিন্তু আমাৰতো বিজয় নিশ্চিত ৰাইজ আপুনি দেখিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আমাৰ লগত আৰু আমি ক'তো বাছ দি পেলাই পইচা দি পেলাই ৰাইজ আনিব লগা পৰিৱেশটো আমাৰ সৃষ্টি হোৱা নাই ৰাইজ সজাগ আজিকালি ৰাইজে জানে আৰু ৰাইজে পৰিৱৰ্তন নহয় 10 বছৰীয়া তেওঁলোকৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৰাইজ আমাৰ লগত আছে আমি আশাবাদী ৰাতি কলা চশমা পিন্ধিলে অৱস্থাবোৰ সেনেকুৱাই হয় তেওঁলোকে অলপ ৰাইজৰ মাজত ওলাই গ'লে তেওঁলোকে গম পাব আৰু এইটো উত্তৰ ৰাইজে নিশ্চয় 9 তাৰিখে দিব আৰু উত্তৰটো তেওঁলোকে 4 মে'ত গম পাব প্ৰথম সমস্যাটো আমাৰ ডিমৰীয়া গোটেই ডিমৰীয়াখনতে আছে আপোনাৰ ভূমি বঁটাৰ সমস্যা আমি প্ৰথমতে মাতিম ভূমি বঁটাৰ ক্ষেত্ৰত তাৰপাছত আছে আপোনাৰ আমাৰ খোৱা পানীৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা স্কুলৰ সমস্যা আছে মানে শিক্ষাটো বহুত প্ৰয়োজনীয় বস্তুটো শিক্ষাৰ ক্ষেত্ৰত একো গুৰুত্ব নাই আজিকালি আজিও এনেকুৱা অঞ্চল আছে ডিমৰীয়াত য'ত নেকি আজি 10-12 কিলোমিটাৰ খোজকাঢ়ি গৈ ল'ৰা ছোৱালীবিলাক শিক্ষা গ্ৰহণ কৰি আছে আমি এই সমস্যাবোৰৰ ওপৰত বিশেষকৈ গুৰুত্ব দিম আৰু যিবোৰ স্থানীয় সমস্যা থাকে প্ৰত্যেক চুবুৰীতে বেলেগ বেলেগ স্থানীয় সমস্যা নিশ্চয়কৈ গোটেই ৰাইজৰ লগত লগ লাগি সেই সমস্যাবোৰ আমি সমাধানৰ চেষ্টা কৰিম ৰাইজক এইটোৱে আহ্বান জনাম যে আপোনালোকৰ ঘৰৰ ল'ৰা এটা নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰত্যেকে মোক পৰিয়ালৰ সদস্য বুলি ভাবে আৰু মই তেওঁলোকক মোৰ পৰিয়ালৰ সদস্য বুলি ভাবোঁ আপোনালোকৰ পৰিয়ালৰ সদস্যজন আগুৱাইছে আপোনালোকক সেৱা কৰিবলৈ আপোনালোকে আশীৰ্বাদ কৰক আৰু অনাগত দিনত আমি নিশ্চয় আপোনাৰ লগত থাকি আপোনালোকৰ হৈ অনাগত 5 বছৰ সেৱক হিচাপে কাম কৰি যাম।